जय राम श्री राम सीताराम राम 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 जय हनुमान जय हनुमान जय हनुमान हर हर पार्वती पते नमो नमः ओम तच्चर ओम तच्चर मारव 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 असुत अनंत गोविंद शिव सनातन हे प्रभु हे प्रभु অসমবাসী ৰাইজ আপোনালোকৰ শ্ৰীচৰণলৈ আজি পুনৰ এটি ভিডিঅ'লৈ আগবাঢ়ি আহিছোঁ। ভিডিঅ'টো বনাওঁতে আগপাছ ভুল ভ্ৰান্তি হ'লে সৰ্বপাত ক্ষমা কৰিব প্ৰভু হে প্ৰভু। আজি ভিডিঅ'টি মূল উদ্দেশ্য হৈছে ব্ৰহ্মাৰ আয়ুস গণনা আৰু প্ৰলয় সন্দৰ্ভত। এতিয়া মই এইখিনি ভিডিঅ'টো বনাবৰ কাৰণে মই ভাগৱতৰ এইটো অধ্যায় আৰু এইটো চাব এখন সুৰলগীয়াখনৰ এই একেটাই অধ্যায়, এইখন সুৰ লগা আৰু এখন হৈছে ভাঙনি। ভাগৱতৰ এই অধ্যায়টো আৰু মহাভাৰতৰ শান্তি পৰ্ব মহাভাৰতৰ শান্তি পৰ্ব 231 অধ্যায় শ্লোক নম্বৰ 20 আৰু তাৰ ওপৰত আৰু তলত এই লৈ পিনি আজি গণনাটো আৰম্ভ কৰিছোঁ। এতিয়া কথাটো হৈছে কি, ব্ৰহ্মাৰ আয়ুস গণনা ভাগৱত এইটো কৈছোঁ। এতিয়া কৈছে ভাগৱতৰ এই অধ্যায়টোৰ মতে ভাগ কৰিব নোৱাৰাটো পৰমাণু। এইটো আপোনালোকে চাব, এইটো মই ভালকৈ দি দিছোঁ, এইটো আপোনালোকে চাই ল'ব ভিউ কৰি। ভাগ কৰিব নোৱাৰাটো পৰমাণু যিটো অদৃশ্য, দুটা পৰমাণু লগ খালে এটা অণু হয় অদৃশ্য। সেইটো তিনিটা অণু গোট খালে এক তাসৰেণু, বেৰৰ ফাঁকেদি বেৰৰ জুলুঙাত অহা পোহৰত দেখা যায়। ইয়াক তিনিটা তাসৰেণু গোট খালে এক কোটি হয়। 100টা কোটিয়ে এক বেদ কাল, তিনিটা বেদ এক লব, তিনিটা লবই এক নিমেষ কাল, তিনিটা নিমেষত এক ক্ষণ, 5টা ক্ষণত এক কাষ্টা, 15 কাষ্টাত এক লঘুটা, 15 লঘুটাত এক নাৰিকা বা দণ্ড, এই দণ্ড মানে ঘণ্টা, 6 বা 7 দণ্ডই 2 পোহৰ। এই 6 বা 7 দণ্ডই 2 পোহৰ ইয়াতেই মানে প্লাছ মাইনাছলৈ আহি যায়, মানে বস্তুটো ফাইনেল নহয়, মানে একেবাৰে সঠিক উত্তৰটো উলিয়াব নোৱাৰে, প্লাছ মাইনাছ কৰিবলগীয়া, মানে এইটো প্ৰায় হৈ যায়, মানে ইয়াৰ পৰা বাকীডোখৰ হিচাপ প্ৰায় হয়। 8 পোহৰত এক দিন আৰু ৰাতি, 8 পোহৰত দিন আৰু 8 পোহৰৰ ৰাতি, মানে 8 পোহৰ সমান 12 ঘণ্টা বা দণ্ড। 1 পোহৰত 3 ঘণ্টা বা দণ্ড। 15 দিনত এক পক্ষ, 2 পক্ষত এক মাহ, 12 মাহত এবছৰ, 6 মাহত এক আয়ন, 6 মাহত উত্তৰায়ণ, মাঘৰ পৰা আহাৰ মাহলৈকে উত্তৰায়ণ আৰু বাকী 6 মাহত শাওণৰ পৰা আঘোণলৈ দক্ষিণায়ন। 120 বছৰ এজন মানুহৰ আয়ুস, আৰু এই গণনাটো 120 বছৰ হিচাপত 120 বছৰ এজন মানুহৰ আয়ুস হিচাপত কৰি থকা হৈছে। মনুষ্য যেতিয়া 30 দিন হয়, আমাৰ পিতৃ মাতৃসকল যিসকল স্বৰ্গগামী হৈছে তেওঁলোকৰ কি হয় বুলি কৈছে, 1 দিন আৰু 1 ৰাতি হয়। গতিকে আমাৰ এমাহ হ'লে তেওঁলোকৰ এদিন এৰাতিহে হয়। সেই গতিকে তেওঁলোকে মৃত্যুৰ পিছতো বহুত দিন মানে স্বৰ্গলোকত বাস কৰি থাকে, তাৰপিছতেহে পৃথিৱীত মানে কিবা জন্ম হয় বা কিবা হয়। এতিয়া সেইটো কাৰণে এতিয়া আমাৰ পিতৃ মাতৃসকলৰ কাৰণে বছৰেকীয়া মানে যি শ্ৰাদ্ধ, সেই শ্ৰাদ্ধটো আমি প্ৰতি বছৰে কৰি থাকিবলগীয়া হয়, তেওঁলোকৰ মানে আশীৰ্বাদ বা তেওঁলোকৰ কুশল মংগলৰ কাৰণে। এতিয়া কথাটো হৈছে কি, মনুষ্য এবছৰ, দেৱতাসকলৰ 1 দিন আৰু 1 ৰাতি হয়। এতিয়া চাব আপোনালোকে, এতিয়া হৈছে কি, আমাৰ এই শাস্ত্ৰমতে, এই শাস্ত্ৰবিলাকৰ মতে, এতিয়া এই হিচাপটো কৈছোঁ মই মহাভাৰতৰ মতে। এতিয়া চাব দেই, মহাভাৰতৰ মই প্ৰমাণটো দিম বাৰু, পিছত সকলোবিলাক প্ৰমাণ দিম। এতিয়া কথা এইটো যে 120 বছৰ মনুষ্য বয়সৰ হিচাপত, মনুষ্য বয়সৰ হিচাপতে গণনা। সত্য যুগ হৈছে, মূল সত্য যুগটো 4000 বছৰ, 2 সন্ধ্যা কালত 800 বছৰ, 4800 বছৰ। ত্ৰেতা যুগত 3200, 3400, দ্বাপৰ যুগত 2000, 2400, কলিযুগ মাত্ৰ 1400 মূল বয়স আৰু 100 সন্ধ্যাকাল, গতিকে 1600 বছৰ। এতিয়া কথাটো হৈছে কি, গোটেই 4টা যুগৰ সময়খিনি গোট খালে 12200 মনুষ্য বয়স, মানে 12200 বছৰ যেতিয়া মনুষ্য বয়স হয়, তেতিয়া ব্ৰহ্মাৰ এক যুগ, এই যুগটোক কয় এক চতুৰ্যুগ হয় বুলি কৈছে ব্ৰহ্মা। মনুষ্যৰ যেতিয়া 12200 বছৰ হ'ব, তেতিয়া ব্ৰহ্মাও এক চতুৰ্যুগ হয়। সেইটো আপোনালোকে ভালকৈ চাব, এইটো ভিউ কৰি চাব পাৰিব। এতিয়া সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ, কলিযুগ, এনেকৈ 71 বাৰ ঘূৰিলে, এনেকৈ 71 বাৰ যেতিয়া ঘূৰিব ঘড়ী কাটা নিচিনাকৈ, তেতিয়া কি হয় বুলি কৈছে, 1 মনু ৰাজত্ব কাল হয়। এতিয়া 1 মনু ৰাজত্ব কালত কিমান হ'ব, 8,64,200 মনুষ্য বয়স হ'ব, মানুহৰ বয়স, মানে মানুহৰ বয়স হ'ব 1 মনুত। তেতিয়াহ'লে এনেকৈ 14 মনু ৰাজত্ব কাল হ'লে, আৰু এই 14 মনু ৰাজত্ব কালটোৱে মানে ব্ৰহ্মাৰ 1000টা
যুগ হয় মানে ব্ৰহ্মা 1000টা যুগ মানে এনেকৈ এইটো ষ্টাইলত মানে 1000 বাৰ ঘূৰে তেতিয়া কি হয় বুলি কৈছে এনেকৈ এই ব্ৰহ্মা যেতিয়া 1000 বাৰ ঘূৰিব তেতিয়া 14 মুনুৰ ৰাজত্ব হৈ থাকে এতিয়া 14 মুনু সেইটোকে এনেকৈ 14 মুনুৰ ৰাজত্ব হ'লে অপ্লিক 1000টা ব্ৰহ্মাৰ যুগত তাৰমানে তেতিয়া কি হয় ব্ৰহ্মা মাত্ৰ এদিন হয় সেই ব্ৰহ্মা এদিনত কিমান হ'ব এইটো পূৰণ কৰিলে আপোনালোকে চাব 1,21,26,800 মনুষ্য বছৰ হ'ব এইটো এনেকৈ দেখাব পাৰি দেখাব পাৰি এক যুগত 12,200 মনুষ্য জন্ম ব্ৰহ্মাৰ 100টা যুগত 12,200 পূৰণ 1000 এতিয়া 1,22,00,000 বছৰ ওলালে এতিয়া ইয়াত যে যিটো ডিফাৰেঞ্চ আহিলে ইয়াত ওলালে 1,21,26,800 ইয়াত ওলালে 1,22,00,000 1,22,00,000 ওলালে এতিয়া ইয়াত পাৰ্থক্যটো ক'ৰ পৰা আহিলে এই পাৰ্থক্যটো আহিলে এই বস্তুটো 6 বা 7 দণ্ডই 2 পোহৰ ইয়াতে মানে প্ৰায়টো লাগি আহিলে মানে সীতাৰাম এইটো আকৌ এনেকৈও কৰিব পাৰি চাব এইটো চাব এইটো প্লাছ মাইনাছ হোৱাৰ কাৰণ হৈছে ওপৰত কোৱা হৈছে এতিয়া 1000টা যুগক যদি আমি 14 মুনুৱে যদি হৰণ কৰি দিওঁ তেতিয়া সেই 71 ওলায় 71 মানে ইয়াত লাষ্টত 6 এটা বাকী থাকে সেইটো কাৰণে ইয়াত ডিফাৰেঞ্চটো আহিছে সীতাৰাম এতিয়া কথাটো হৈছে কি ব্ৰহ্মাৰ এদিনত 1,22,00,000 বছৰ হয় ব্ৰহ্মাৰ এদিনত আমি এইটো হিচাপকে ধৰিছোঁ বা এইটো ধৰা নাই এতিয়া ব্ৰহ্মাৰ আকৌ একদিন আৰু এক ৰাতিত মানে ব্ৰহ্মাৰ দিনটো যিমান ৰাতি সিমান গতিকে প্লাছ কৰি দিলে আমাৰ 2,44,00,000 হ'ব এতিয়া ব্ৰহ্মা এবছৰ বা 365 দিন বা ৰাতিত হ'ব কিমান এতিয়া আমি এইটোক একদিন এক ৰাতি এইটোক আমি 365 পূৰণ কৰি দিলে কিমান হ'ব 890,60,00,000 বছৰ হ'ব মনুষ্য বয়স এতিয়া ব্ৰহ্মা 50 বছৰ হ'ব এইটোক যদি 50 বছৰ পূৰণ কৰি দিওঁ আমি তেতিয়া কি হ'ব 44,530 কোটি এইটো আৰবতো হিচাপ কৰিব পাৰি নাপাওঁ মুঠতে 44,530 কোটি বয়সত মানে মনুষ্য বয়সত ব্ৰহ্মা 50 বছৰ হয় আৰু এইটো চাব 89,060 কোটিত মানে কি হ'ব ব্ৰহ্মাৰ 100 বছৰ হয় এতিয়া কথাটো চাব এতিয়া কৈছে ব্ৰহ্মাৰ এদিন হৈ থাকিলে 14 মুনুৰ ৰাজত্ব হয় ব্ৰহ্মাৰ এক ৰাতি হ'লে গোটেই ৰাতি পৃথিৱী ভূলোক আৰু স্বৰ্গলোক জলমগ্ন হৈ থাকে ব্ৰহ্মাৰ 50 বছৰ সকলো দেৱ দেৱী পথ সলনি হয় ব্ৰহ্মাৰ 100 বছৰ হ'লে সমস্ত ব্ৰহ্মাণ্ড ধ্বংস হৈ কেৱল শ্ৰীকৃষ্ণ মহাধামখন থাকে ইয়াত মানে যিবিলাক আছে শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ শ্ৰীকৃষ্ণৰ দ্বাৰকা এতিয়া সত্যলোক এনেকৈ মানে যিমানবিলাক ঠাই আছে সেই সকলোবিলাক ধ্বংস হৈ পিনে অকল শ্ৰীকৃষ্ণ মহাধামখন থাকে এতিয়া কথাটো হৈছে কি এতিয়া আমি এইখিনিৰ পৰা বুজি পালোঁ আমি এতিয়া মই প্ৰমাণটো দি দিব লাগে এতিয়া আপোনালোকে চাব মই প্ৰমাণটো দি দিছোঁ এতিয়া ইয়াত আপুনি চাব এইখনত চাব ইয়াত কৈছে সত্যযুগে দিব্য 4,000 বৎসৰ হয় এই দিব্য শব্দটো মূল যিখন ভাগৱত মূল যিখন মহাভাৰতৰ সংস্কৃত শ্লোকত এই দিব্য শব্দটো নাই দিব্য মানে দেৱতাসকলৰ এই বয়সটো নাই সেইটো কাৰণে এইটো মানে আপোনালোকে গোটেই কেছটো বুজি পাব এইটো আপোনালোকে শুনি লওক ভালকৈ शुक्ल पक्ष ये सब हो गया ठीक है मनुष्यों का एक वर्ष देवताओं के एक दिन रात के बराबर होता है ये जो श्लोक है ना ये वाला जो श्लोक है इसको आपको बहुत ध्यान से सुनना है देखिए क्या लिखा हुआ है पहले मनुष्यों के जो दिन रात बताए गए हैं उनकी संख्या के हिसाब से अब मैं ब्रह्मा के दिन रात का मान बताता हूँ साथ ही सतयुग त्रेता द्वापर और कलयुग इन चारों युगों की वर्ष संख्या भी अलग अलग बता रहा हूँ समझ में आ गया ना आपको यानी कि पहले मनुष्यों के जो दिन रात बताए गए हैं उन्हीं की संख्या के हिसाब से अब मैं ब्रह्मा के दिन रात का मान बताऊंगा और साथ ही त्रेता द्वापर सतयुग और कली इन चारों युगों की वर्षों की संख्या भी अलग अलग बता रहा हूँ यानी कि सारी गणना जो आगे बताने जा रहे हैं चाहे तो ब्रह्मा की जो भी गणना है चाहे तो युगों की जो भी गणना है ये सारी गणना किसके हिसाब से बताने जा रहे हैं पहले जो मनुष्यों के दिन रात बताए गए हैं उन्हीं की संख्या के हिसाब से
यानी कि जो मनुष्यों की गणना बताई गई है ना इससे पहले जो सारी गणना जिसकी चर्चा हमने अभी करी है, निमेश क्या होता है, फिर काष्ठा क्या होता है, और इस प्रकार से जाते जाते संवत्सर तक जब पहुंच गए हैं, इस प्रकार से मनुष्यों के आधार पर जो गणना करी गई है पहले, उसी के हिसाब से ही आगे की गणना बताने जा रहे हैं, ऐसा इस श्लोक में लिखा हुआ है। आप स्पष्ट तौर पर देख सकते हैं। ये श्लोक संख्या कौन सी है, नोट कर लीजिए। श्लोक संख्या है 18 और 19, अध्याय संख्या है 231, शांति पर्व महाभारत। यानी कि आगे की जो भी घटनाएं बताएंगे युगों की, वो किसके आधार पर होगी, जो मनुष्यों के जो दिन रात बताए गए हैं उसके आधार पे, है ना। इससे साफ साफ यहाँ पर पता लग रहा है। और ये बाद में जो देवताओं के दिव्य वर्ष और दिव्य वर्ष का जो घुसेड़ा गया है, जो ये फ्रॉड करा गया है, इसकी पोल इसी श्लोक से खुलती है। इसी श्लोक संख्या 18 और श्लोक संख्या 19 से ये सारा स्पष्ट कर देता है कि ये सारी जो गणना है वो किसके आधार पर की गई है, मनुष्यों के जो दिन रात बताए गए हैं उन्हीं की संख्या के हिसाब से। अब ये ब्रह्मा के दिन रात और साथ ही सतयुग, त्रेता, द्वापर और कलयुग, इन चारों युगों की वर्ष संख्या भी अलग अलग से बताने जा रहे हैं। इससे बिल्कुल स्पष्ट होती है कहानी। और फिर अभी मैं आपको ये दिखाने जा रहा हूँ कि जो संस्कृत का श्लोक है इसमें कहीं भी देवताओं का वर्ष नहीं लिखा गया है, लेकिन ट्रांसलेशन में जबरदस्ती इसको घुसेड़ दिया गया है। ये आप देख सकते हैं। जो इस श्लोक को आप पढ़ें, श्लोक संख्या 20 को, चत्वार्याहु सहस्त्राणि वर्षाणाम तत्कृतम युगम, इसका अर्थ क्या होता है। अब चत्वार्याहु सहस्त्राणि, चत्वारि सहस्त्राणि का मतलब होता है 4000। 4000 को अगर आप संस्कृत में लिखोगे या बोलोगे तो क्या लिखा जाएगा या बोला जाएगा, चत्वारि सहस्त्राणि। ये जो शुरू के जो दो शब्द है ना, ये चत्वार्याहु सहस्त्राणि, इसका मतलब क्या हुआ, 4000। वर्षाणाम का मतलब वर्ष, तत् मतलब वह, तत् मतलब वह, कृतम युगम का मतलब सतयुग, कृतम युगम का मतलब क्या हो गया, सतयुग। यानी कि इस पहली लाइन का अर्थ क्या हुआ, 4000 वर्षों वाला वह सतयुग है। पहली लाइन का मतलब क्या हुआ कि 4000 वर्षों वाला वह सतयुग है। तो अब इसमें आपको कहीं भी नहीं लिखा हुआ है कि देवताओं के 4000 वर्ष, यानी कि ये जो देवताओं के, जो ट्रांसलेशन में आप स्पष्ट रूप से पढ़ सकते हैं, इसने क्या कर दिया है, ट्रांसलेशन में यहाँ पर लिखे ऐड कर दिया है देवताओं के 4000 वर्ष, है ना। जबकि संस्कृत श्लोक में कहीं भी नहीं लिखा हुआ है कि देवताओं, ये शब्द कहीं भी, यानी कि देवताओं के संबोधित करने वाला कोई भी शब्द जो संस्कृत का जो श्लोक है इस पहली लाइन के अंदर कहीं भी नहीं लिखा हुआ है। फिर भी इस अनुवादक ने पता नहीं किस षड्यंत्र के तहत ये देवताओं के ये जो शब्द है ये अनुवाद में यहाँ पर जोड़ दिया है। ये आप स्पष्ट तौर पर देख सकते हैं और आप खुद से जाकर अपने से इसको चेक कर सकते हैं। ऐसा नहीं कि मैं दिखा रहा हूं तो आप इसे मानिए, अपने से जाके महाभारत का ग्रंथ उठाइए, उसका शांति पर्व खोलिए, उसका अध्याय संख्या 231 खोलिए और उसकी श्लोक संख्या 20 को उठाइए, तो आपको पता लगेगा कि ये देवताओं के जो अनुवाद में लिखा हुआ है इसको संबोधित करने वाला कोई भी शब्द संस्कृत में यहाँ पर नहीं लिखा हुआ है संस्कृत श्लोक के अंदर। ये तो हो गया पहले सेंटेंस का मतलब। और ये देवताओं के 4000 वर्ष ऐसा संबोधित करने वाला, देवताओं को संबोधित करने वाला ऐसा कोई भी शब्द आपको दूसरी लाइन में भी नहीं मिलेगा, ना तो पहली लाइन में मिलेगा श्लोक की, ना ही दूसरी लाइन में मिलेगा। तस्य का मतलब उसका, तावच्छति इतना ही, संध्या और संध्यांश इसी तरह से है, उसका संध्या और संध्यांश इसी प्रकार से है। इसमें कहीं पर भी आपको कोई भी शब्द ऐसा नहीं मिलेगा जहां पर ये लिख रहा हो कि देवताओं के 4000 वर्ष, जैसा कि अनुवादक ने नीचे यहाँ पर लिख दिया है। और इसी से इतना बड़ा झोल हो गया है। और कोई अगर व्यक्ति अपने आप को संस्कृत का विद्वान मानता हो या पंडित समझता हो तो वो मुझे बताए कि इस संस्कृत के श्लोक के अंदर कहां पर ऐसा कौन सा इसमें से शब्द है जो ये संबोधित करता है कि देवताओं, यानी कि जो अनुवादक ने नीचे लिखा है ना देवताओं के 4000 वर्ष, ये देवताओं को संबोधित करने वाला कौन सा शब्द इसमें लिखा हुआ है संस्कृत श्लोक के अंदर। इसमें इतना लिखा हुआ है कि 4000 वर्षों वाला वह सतयुग है।
ठीक है, ये देवताओं के 4000 वाला जबरदस्ती घुसेड़ दिया गया है अनुवादक ने यहाँ पर। और कोई व्यक्ति बोलता है कि नहीं घुसेड़ा है, लिखा हुआ है इसके अंदर, तो मुझे संस्कृत का कोई भी विद्वान यहाँ पर दिखाए कि कौन सा शब्द है जो देवताओं के इस शब्द को सूचित कर रहा है संस्कृत श्लोक के अंदर। हर इंसान का एक रूप ऐसा होता है जिसे वो औरों से छुपा कर रखता है। हेलो এতিয়া अपने साथी संस्कृत श्लोक के अंदर। और इससे पहले ही, यानी कि इससे जो पिछला वाला श्लोक है, इसके अंदर जब साफ साफ स्पष्ट तौर पर यहाँ पर इन्होंने बता रखा है कि भाई पहले मनुष्यों के जो दिन रात बताए गए हैं उन्हीं की संख्या के हिसाब से अब हम आगे ब्रह्मा के और सतयुग त्रेता कलयुग इन सब के जो वर्ष संख्या है वो बताने जा रहे हैं। मनुष्यों की जो गणना है उसी के आधार पे हम आगे की सारी गणना बताने जा रहे हैं। यहाँ पर जब पहले ही स्पष्ट रूप से यहाँ पर लिखा हुआ है कि मनुष्यों की गणना के आधार पर ही हम आगे की सारी जानकारी देने जा रहे हैं, तो इस मूर्ख अनुवादक ने यहाँ पर देवताओं के क्यों किस षड्यंत्र के तहत लिखा है, नीचे जब जाएंगे तो एक और श्लोक है यहाँ पर, एताम द्वादश सहस्त्रीम युगा संख्याम कवयो विदु। ठीक है, इस वाले श्लोक के अंदर भी आप देख सकते हैं कहीं भी देवताओं की नहीं लिखा हुआ है, लेकिन इसने अनुवादक ने नीचे क्या लिख दिया है कि इस प्रकार देवताओं के 12,000 वर्षों का एक चतुर्युग होता है। जबकि इस संस्कृत श्लोक के अंदर देवताओं के ये जो पर्टिकुलर शब्द है इसको संबोधित करते हुए कोई भी शब्द नहीं है इस संस्कृत श्लोक के अंदर, क्योंकि प्रत्येक जो इसका शब्द है শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, এতিয়া আপোনালোকে চাগে অলপ বুজি পাইছে এইবোৰ মানে বহুত গণ্ডগোল হৈ আছে। এতিয়া মেইন কথাটো হৈছে কি, এইবোৰ গণ্ডগোল মানে এতিয়া হৈছে ক'ৰ পৰা, এইটো আমি সেইটো বুজিব লাগিব। এতিয়া মানে সেইকোনে শ্ৰীমদ ভাগৱত গীতাত অৰ্জুনে শ্ৰীকৃষ্ণক কৈছে, হে প্ৰভু আপুনি হৰটো অসৰটো, ভগৱানক কৈছে যে আপুনি হৰটো অসৰটো। এতিয়া ভগৱানেই হৈছে হত আৰু ভগৱান হৈছে হৰটো আৰু অসৰটো মানে এতিয়া হত অসত এইটো আমি কেনেকৈ বুজিম? এতিয়া হৈছে যিসকল ভগৱানৰ ভক্ত তেওঁলোকৰ কাৰণে ভগৱান হৈছে হত, আৰু যিসকল অসত তেওঁলোকৰ কাৰণে হৈছে ভগৱান অসত। এতিয়া কথাটো হৈছে কি, ভগৱান এতিয়া মনুষ্যৰ ৰূপত আহি, ভগৱানৰ মানে যিটো ঐশ্বৰিক শক্তি, কোনোবা এজন মনুষ্যৰ ৰূপত আহি তেওঁৱে মানে যিসকল অসৎ পুৰুষ তেওঁলোকক মানে মতিভ্ৰম কৰোৱাবৰ কাৰণে এনেকুৱাখিনি কাৰ্য ভগৱানেই কৰোৱায়। আৰু যিসকল ভক্ত লোক তেওঁলোকে এইবিলাক মায়াবিলাক বুজি পায় আৰু তেওঁলোকে সত্যটো উপলব্ধি কৰিব পাৰে। এতিয়া মই কথাটো কৈ দিছোঁ, এতিয়া আপোনালোকে এই বস্তুটো চাব। এতিয়া কৃষ্ণই হৈছে এইবিলাক কৰোঁতা, আৰু ভাল কৰোঁতাও তেওঁৱেই, বেয়া কৰোঁতাও তেওঁৱেই। যিসকলে তেওঁক মানে বিশ্বাস নকৰে বা তেওঁক নোপোজে সেইসকলক তেওঁলোকে এই ভগৱানেই মায়া কৰে, আৰু যিসকলে একান্ত চিত্তে তেওঁক ভজি থাকে তেওঁলোকক মানে তেওঁ সেই মায়াবিলাক আঁতৰাই দিয়ে আৰু প্ৰকৃত সত্যটো দেখাই দিয়ে। এতিয়া কথাটো হৈছে কি, এতিয়া মেইন কথাটো হৈছে কি, এতিয়া বস্তুটো হৈছে কি, এইখিনি ক'লোৱেই, সমস্ত ব্ৰহ্মাণ্ড ধ্বংস হয়। এতিয়া সদ্যহতে আমাৰ কোন মনোমন্ত্ৰ চলি আছে? এতিয়া 14 মনোমন্ত্ৰ চলি আছে। এতিয়া 14 মনোমন্ত্ৰ কোনটো মনোমন্ত্ৰ চলি আছে, কেতিয়া কি হৈছে, সেই বস্তুটো ৰিচাৰ্চটো মই কৰি আছোঁ বাৰু, সেইটো সম্পূৰ্ণ ফাইনেল হোৱা নাই। এতিয়া মেইন কথাটো হৈছে কি, এতিয়া আমাক শাস্ত্ৰবিলাকে প্ৰমাণ দিছে, কি প্ৰমাণ দিছে, যে এতিয়া আমাৰ সত্যযুগ, ত্ৰেতা যুগ, দ্বাপৰ যুগ আৰু কলিযুগ, এই কলিযুগ মানে ইতিমধ্যে মানে শেষ হোৱা ইংগিত দি আছে। মই বুলিয়ে নহয়, বহু ভাৰতৰ বহু পণ্ডিতেও মানে দি আছে আৰু শাস্ত্ৰবিলাকো দি আছে। এতিয়া কলিযুগ মানে এই কলিযুগটো শেষ হৈ কি হ'ব, এতিয়া পূৰ্ণ সত্যযুগ নহয়, যিটো পূৰ্ণ সত্যযুগ, সেই পূৰ্ণ সত্যযুগ হ'বলৈ হ'লে বহুত হাজাৰ বছৰ, লাখ বছৰ আছে। মানে সেইটো যেতিয়া ব্ৰহ্মাৰ যেতিয়া দিনটো সম্পূৰ্ণ হ'ব, 14 মনুকাল এদাই হ'লেহে সেইটো মানে পূৰ্ণ সত্যযুগ হ'ব। এতিয়া মানে সেইটো হ'বলৈ বহুত দিন আছে, আৰু সেইটো হোৱাৰ আগতে মানে আকৌ ব্ৰহ্মাৰ যিমান দিন হৈ থাকে সিমান ৰাতি মানে প্ৰলয় হৈ থাকিব লাগিব, মানে 3 খাপটো, তেতিয়াহে সত্যযুগ হ'ব। এতিয়া কিন্তু যিটো সত্যযুগ আহিব এইটো ৰামৰ সত্যযুগ, মানে মানে প্ৰাণ যায় বচন নাযায়, ৰামে যিটো সত্য শুদ্ধ আদৰ্শ আছে তেনেকুৱা সত্যযুগ। আৰু
মানুহখিনি তেনেকুৱা হ'ব লাগিব আৰু মহিলাসকল মানে সীতাৰ দৰে আদৰ্শত থাকিব লাগিব। তেওঁলোকেহে মানে সেই সত্য যুগত প্ৰৱেশ কৰিব পাৰিব। এতিয়া আপোনালোকে চাব, আপোনালোকে নিউজ চিউজবিলাকত চাব, কিবাকিবিবিলাকত চাব, চবতে গম পাব। আৰু বহুত মানে অভিজ্ঞ পণ্ডিতে কৈ আছে এনেকুৱা মানে প্ৰলয়ৰ কথাটো। এতিয়া মই এইবিলাক ৰিচাৰ্চে কৰি থকা মানুহ। এতিয়া ময়ো মানে বিশ্বাস কৰিছোঁ যে কি কলি যুগ শেষ হ'ব, আৰু শেষ হৈ পিনি কি হ'ব, পূৰ্ণ সত্য যুগ নহয়, মানে কি হ'ব, ৰাম ৰাজ্য হ'ব। ৰামৰ দিনত কি আছিলে, ৰামে কি কাৰণে আহিছিলে, ৰামে আহিছিলে যজ্ঞ ৰক্ষা কৰিবলৈ, ঋষি মুনিসকলৰ যজ্ঞ ৰক্ষা কৰিব আহিছিলে। আৰু সত্য যুগত কি আছিলে, সদাশিৱ আছিলে। সদাশিৱ কি শ্ৰেষ্ঠ আছিলে, ধ্যান শ্ৰেষ্ঠ আছিলে। আনুষংগিকভাৱে কি আছিলে, যজ্ঞ আছিলে। এতিয়া মানে সেইজন ভগৱানে এতিয়া মানে সাধু সন্তসকলক কি কৰিব, সেই যজ্ঞবিলাক কৰিবৰ কাৰণে তেওঁলোকক প্ৰটেকশ্যন দিবহি। আৰু যিবিলাক অসুৰ টাইপৰ মানুহ তেওঁলোকক মানে ধ্বংস কৰিবলৈ আহিব। আৰু হোৱাটোতো হ'বই, এইটো কোনো বাধা কৰিব নোৱাৰে, ভগৱানৰ লীলাহে। আৰু আমিনো কি নোৱাৰোঁ, সাধাৰণ মনুষ্যহে। এতিয়া যদি মই এতিয়া ভিডিঅ'খিনি বনোৱাৰ পৰা যদি কোনোবা মানে এনেকুৱা অসুৰ টাইপৰ মানুহে যদি মোৰ প্ৰতি আক্ষেপ কৰি পিনি কিবা এটা কৰোঁ বুলি ভাবে, মোৰ দেহাটোহে তেওঁলোকে, মই আগতে ভিডিঅ'ত কৰি দিছোঁ, মোৰ দেহাটোহে যাব, কিন্তু আত্মাটোৰ পৰা নাযায়। সেইটো কাৰণে মই ভয় নকৰোঁ কাৰণে। এতিয়া বস্তুটো হৈছে কি, এতিয়া আমাৰ যেনিবা যিটো প্ৰলয় হ'ব আমি বুজি পাইছোঁ। এতিয়া আমাৰ কোন মনোমন্ত্ৰ চলি আছে, যি মনোমন্ত্ৰই চলি নাথাক লাগে, যা মনোকালেই চলি নাথাক লাগে, আমি গম পালোঁ এতিয়া সম্পূৰ্ণ পৃথিৱীখন তিনি খাপটোত ধ্বংস নহয়। এতিয়া কি হ'ব, কলি ধ্বংস হ'ব, মানে কলিমতী যিবিলাক মনুষ্য তেওঁলোক ধ্বংস হ'ব। যিবিলাক সূত্ৰ সূৰ্য তেওঁলোক ধ্বংস নহয়, তেওঁলোক মানে সেই সত্য যুগত মনুষ্য ৰূপত জীয়াই থাকিব। এতিয়া সেইটো কাৰণে মই ভিডিঅ'বোৰ বনাই আছোঁ যে যোনে যেনেকৈ যদি কিবা এটা কোনোবাই যদি মানে কলি মায়াত পৰি পিনি কলিমতী হৈ আছে বা কলি মানে স্বভাৱ চৰিত্ৰ লৈ আছে, তেওঁলোকে মানে এতিয়াৰ পৰা সেই চৰিত্ৰ এৰি পিনি ৰামৰ আদৰ্শ লওক। ৰামে মানে যেনেকৈ শুদ্ধ সত্যত আছিলে, যেনেকৈ পিতৃ বাক্য পালন কৰি পিনি পালন কৰিবৰ কাৰণে অশেষ কষ্ট ভোগ কৰিছিলে, তেনেকুৱা হওক, সীতাৰ নিচিনা সতী হওক। মই সেইটোকে কামনা কৰি পিনি ভিডিঅ'বোৰ বনাইছোঁ। এতিয়া কথাটো হৈছে কি, মই আপোনালোকক এটা বস্তু এটা দি দিছোঁ, ভিডিঅ'টো দীঘল হৈ গৈ আছে বাৰু। এতিয়া মই এটা দিছোঁ, এতিয়া কলিযুগ যদি শেষ হ'বলৈ হৈছে, কলিযুগ যদি শেষ হোৱা আমি প্ৰমাণ পাইছোঁ, তেতিয়াহ'লে কলিযুগৰ শেষত যিজন ভগৱন্ত মানে কল্কি ৰূপ ধাৰণ কৰা যিজন ভগৱন্ত, তেওঁতো নিশ্চয় এই পৃথিৱীত থাকিব লাগিব, এই পৃথিৱীত মানে বিৰাজমান হ'ব লাগিব। এতিয়া ভাগৱতে ইয়াক কি প্ৰমাণ দিছে, মই আপোনালোকক ভাগৱতৰ পৰা প্ৰমাণ এটা দিছোঁ, কিন্তু আপোনালোকে নিজে চিন্তা চৰ্চা কৰিব, হয় নহয় এইটো আপোনালোকে বিচাৰ কৰিব। কিন্তু মোৰ মতে 100% হ'ব লাগে, তেওঁৱে হ'ব লাগে, তেওঁ আছেহি। এতিয়া আপোনালোকে চাব, এইটো মই হুলুকীয়াখন নুলিয়াওঁ আৰু। এতিয়া আপোনালোকে চাব, এইটো বস্তুটো পঢ়িব, মই বৰকৈ দেখাই থাকিব, এইটো আপোনালোকে পঢ়ি ল'ব, এইটো ভালকৈ মই দি দিছোঁ। এতিয়া ইয়াত কৈছে কি, চাব দেই, পৃথিৱীৰ ভিতৰত চম্বল নামৰ বিশাল গাঁৱলীয়া ভূমিখণ্ডৰ সময়ত বিশেষভাৱে প্ৰখ্যাত হৈ পৰিব। সেই চম্বল গাঁৱৰে অধিপতি হ'ব বিষ্ণুযশা নামৰ এজন শ্ৰেষ্ঠ দ্বিজ। তেওঁ বেদ আৰু অন্যান্য শাস্ত্ৰবোৰৰ বৰ পাৰদৰ্শী হ'ব আৰু কেতিয়াও নিজৰ নীতি নিয়ম আচাৰ আদি ধৰ্ম পৰিত্যাগ নকৰিব। এতিয়া কি বুলিছে, যিজন মানে কল্কি ভগৱান হ'ব, তেওঁ এজন কি হ'ব বুলি কৈছে, দ্বিজ হ'ব। আৰু তেওঁ কি হ'ব বুলি কৈছে, বেদ আৰু অন্যান্য শাস্ত্ৰ, মানে যিমানবোৰ শাস্ত্ৰ আছে হিন্দু, তাৰমানে যিমানবোৰ শাস্ত্ৰ আছে সকলো শাস্ত্ৰই মানে তেওঁ পাৰদৰ্শী হ'ব বুলি কৈছে। আৰু তেওঁ কেতিয়াও নিজৰ নীতি নিয়ম আচাৰ আদি ধৰ্ম পৰিত্যাগ নকৰে। যিবোৰ মানে ধৰ্ম, ব্ৰাহ্মণৰ যিবোৰ ধৰ্ম, সেইবোৰ কেতিয়াও ত্যাগ নকৰে বুলি কৈছে। ঈশ্বৰৰ পৰম ভক্ত সেই বিষ্ণুযশা নামৰ দ্বিজবৰৰ গৃহত ভগৱন্ত বিষ্ণুদেৱে অৱতাৰ গ্ৰহণ কৰিব। সেনেকুৱা এজনৰ গৃহত বিভিন্ন ঐশ্বৰ্য মন্দিৰত তেওঁ সকলো গুণেৰে বিভূষিত। তেওঁ কেনেকুৱা হ'ব বুলি কৈছে, বিভিন্ন ঐশ্বৰ্য মণ্ডিত, আকৌ সকলো গুণেৰে বিভূষিত হ'ব, সকলো গুণ থাকিব তেওঁ। আৰু সকলো গুণ মানে কি, ক্ষুদ্ৰ বৈশ্য ব্ৰাহ্মণ ক্ষত্ৰিয় চাৰিটা জাতীয় গুণ থাকিব। আৰু অতি অনুপম সৌন্দৰ্য মূৰ্তিমত্ত ৰূপ কল্কি। আৰু এনেকুৱা হ'ব, পৃথিৱীৰ ভিতৰত আটাইতকৈ ধুনীয়া দেখিবলৈ মানুহ হ'ব, ধুনীয়া সৌন্দৰ্য, চেহেৰাটো অতি সুন্দৰ হ'ব, মানে ভগৱান স্বৰূপে বিখ্যাত হ'ব। এতিয়া কৈছে, দেৱদত্ত নামৰ মহাবেগমন্ত ঘোঁৰাটোত উঠি তীক্ষ্ণতৰ তৰোৱাল এখন হাতত লৈ মহা আমফলনে তীব্ৰভাৱে তেওঁ পৃথিৱীখন ভ্ৰমণ কৰিব। এতিয়া কৈছে, দেৱদত্ত নামৰ মহাবেগমন্ত ঘোঁৰাটোত, এতিয়া এই যুগত মানে কোনো ইয়াত ঘোঁৰাৰ কথা নাহে। এতিয়া এই ঘোঁৰা বদলি কি হ'ব, কথাটো প্লেন হ'ব, প্লেন উৰাজাহাজ। এই উৰাজাহাজত তেওঁ ঘূৰি ফুৰিব বুলি কৈছে। আৰু হাতত তৰোৱাল লৈ পিনি মানুহ ঘূৰি নুফুৰে, কি লৈ ঘূৰি ফুৰে, জ্ঞানৰ তৰোৱাল, মানে এইবিলাক শাস্ত্ৰ জ্ঞান,
এতিয়া যিবিলাক অধৰ্মী মানে পণ্ডিত বা যিবিলাক অধৰ্মী ব্ৰাহ্মণ বা যিবিলাকে মানে এই ধৰ্মবিলাক মানে চলাই আছে অধৰ্মত, সেই তেওঁলোকে মানে যিবিলাক জ্ঞান দি মানে পৃথিৱীখনৰ অধৰ্ম বিয়পাই আছে, সেই তেনেকুৱা অধৰ্মীবিলাকক তেওঁ জ্ঞানৰ তৰোৱালেৰে এটাকৈ ধ্বংস কৰিব। মানে সিহঁতে থাকিবলৈ ৰক্ষা নাপাব, সেনেকুৱা কৰিব। এতিয়া কথাটো হৈছে কি, আৰু সেই যিজন মানে দ্বিজ হ'ব, যিজন মানে হ'ব, সেইজনে কি কৰিব বুলি কৈছে, গোটেই পৃথিৱীখন ভ্ৰমণ কৰি ফুৰিব বুলি কৈছে। গোটেই পৃথিৱীখন। সেই কল্কীদেৱে বৰ দুষ্ক আৰু দুৰ্ভাগ্য কৰ্ম কৰি ৰজা বোলাই থকা মহা দুষ্ট আৰু দুৰাচাৰী কোটি সংখ্যক ৰজা আৰু মনুষ্যবোৰক তীক্ষ্ণতৰ তৰোৱালৰ আঘাতেৰে কাটি বিনাশ কৰিব। এতিয়া কৈছে যিসকলে মানে একদম মই শ্ৰেষ্ঠ ধৰ্ম কৈছোঁ বুলি একদম মানে বৰ ৰকম মানে আসন বনাই বহি আছে তেওঁলোকক, আৰু যিসকলে মানে অন্যায় মানে ৰাজত্ব কৰি আছে তেওঁলোকক মানে কাটি মাৰি মানে এইটো মহামিলেজবোৰে দণ্ডছত্ৰ লৈ নিজকে ৰজা বোলাই দেশবোৰক টিঘিল ঘিলাই থাকিব। সেই মিলেজবোৰৰ সতি সন্ততিৰ সৈতে নিহন্তি কৰি ভগৱান কল্কীৰূপী হৰিয়ে ক্ৰোধত খণ্ড খণ্ড কৰি কাটি পেলাব। এতিয়া শ্ৰীকৃষ্ণই চাওক, শ্ৰীকৃষ্ণইতো নিজে যুদ্ধ কৰা নাছিলে, তেওঁ মানে বেলেগক হতুৱাই যুদ্ধ কৰাইছিলে। ঠিক তেনেকুৱাই এতিয়াও সেনেকুৱা এজন মানে যিবিলাক দুষ্ট পাখণ্ড আন লোকৰ চৰিত্ৰ কুণ্ঠজ কৰি মনুষ্য অধৰ্মী পাখণ্ড আৰু দুৰাচাৰী কৰি বিপদগামী কৰিব, সেই সকলোবোৰকে মুৰা কৃষ্ণ কল্কী অৱতাৰ লৈ বিচাৰি উলিয়াই আনি কাটি বুন্দামৰ কৰিব। এতিয়া কথাটো হৈছে কি, আপোনালোকে চাওক, এতিয়া মানে মই ইউটিউবত চাই আছোঁ, ৰামপাল বুলি কোৱা এজনক মানে মানুহে কৈ আছে কি তত্ত্বদৰ্শী গুৰু মানে ভগৱান বুলি কৈ আছে। এতিয়া চাওক, এতিয়া ভাগৱতে কি বুলি কৈছে, যিসকলে ভাগৱত মানিছে তেওঁলোকে চাওক ভালকৈ, ভাগৱতে কি বুলি কৈছে, যিজন মহাপুৰুষ হ'ব সেইজনে গোটেই পৃথিৱীখন ঘূৰিব, কিন্তু তেওঁ ক'ত আছে, জেলত আছে। তেওঁ কেনেকৈ মিলিছে, মেথছ কোৱা নাই, কিন্তু এজন আছে, মই আপোনালোকক মই কৈ নিদিওঁ আমুকে বুলি, কিন্তু এজন আছে। মইতো কীৰ্তনৰ সহস্ৰ নাম বৃত্তান্তৰ পৰা আপোনালোকক মই দেখাইলোঁ যে সদাশিৱ আৰু হনুমান, এজন হৈছে দ্বাৰকাপতি, এজন হৈছে বকুণ্ঠপতি, সেই দুজনেই, এজন আত্মাৰাম, এজন পৰমাত্মা, আত্মা আৰু পৰমাত্মা দুয়ো ককাই ভাই, সেই দুজনেই দুই ককাই ভাই। আৰু সেই দুজনে গুণানুকীৰ্তন ৰাতি দিন মানে নাইকিয়াকৈ কষ্ট কৰি ফুৰিছে এজনে, ভাৰতৰ এজনে গোটেই পৃথিৱীত ঘূৰি ফুৰিছে তেওঁ, আৰু এতিয়াও বৰ্তমান তেওঁ এতিয়া আজিৰ তাৰিখতো বৰ্তমান তেওঁ বিদেশতে আছে। সেনেকুৱা সেইজন, মই নামটো কৈ নিদিওঁ বাৰু, আপোনালোকে নিজে চাই ল'ব। আৰু সেইজনে ৰাত দিন একাকাৰ কৰি হনুমান আৰু শ্ৰীৰামৰ মানে গুণানুকীৰ্তন কৰি আছে, ৰাইজক মানে ধৰ্ম শিক্ষা দি আছে। সেইজন মোৰ বোধেৰে সেইজনেই হ'ব এইজন মই দেখাই থকাজন। এতিয়া আৰু সেইজনৰে শিষ্য মই। এতিয়া মই যিখিনি ভিডিঅ' বনাই আছোঁ, মোৰ ভিডিঅ'বিলাক ভুল বুলি ক'বলৈ অসমৰ কোনো এজন পণ্ডিতে মোৰ ভিডিঅ'টো আমুকটো পইণ্টত ভুল হৈছে বুলি আঙুলিয়াই দেখুৱাব পৰা নাই। কিন্তু কিছুমানে এনেই অযথাকৈ মানে কমেণ্ট কিছুমান কৰি আছে সঁচা, কিন্তু কোন আমুক পইণ্টটো ভুল হৈছে বুলি দেখুৱাব পৰা নাই। ঠিক তেনেদৰে মোৰখিনিতো পৰা নাই, সেইজনতো কল্পনাই অতীত। আৰু এটা কথা কৈছে কি, ইয়াত আৰু এটা বস্তু লিখিছে চাব, এতিয়া কৈছে ৰ'ব দেই, ইয়াত কৈছে পৃথিৱীৰ উৎখাত কৰিব গুৰু মুখ্য নীতি নিয়ম আচাৰ ৰ'ব দেই। আৰু কৈছে কি, তৰোৱালে কল্কীৰ দুষ্কৰ, আৰু যে সেই কল্কীদেৱে বৰ দুষ্কৰ আৰু দুঃসাধ্য কৰ্ম কৰি ৰজা বোলাই থকা মহা দুষ্ট আৰু দুৰাচাৰী কোটি সংখ্যক। এতিয়া কৈছে এই যিজন মানে কল্কী হিচাপে আহিব, তেওঁ কৈছে তেওঁ কি কৰিব বুলি কৈছে, বৰ দুষ্কৰ আৰু দুঃসাধ্য কৰ্ম কৰিব। দুষ্কৰ আৰু দুঃসাধ্য কৰ্ম মানে যিটো নেকি কল্পনাই কৰিব নোৱাৰে, সেনেকুৱা কৰ্ম কৰিবলৈ বিচাৰিব। এতিয়া কথাটো হৈছে কি, এনেকুৱা এজন মানে মহাপুৰুষ আছে, এনেকুৱা এজন সাধুসন্ত ভাৰতত আছে, যিজনে নেকি সম্ভৱও বাহিৰত মানে ভাৰতখন হিন্দু ৰাষ্ট্ৰ কৰিব গৈ আছে। আৰু তেওঁ মোৰ ভগৱানৰ প্ৰতি বিশ্বাস, তেওঁ কৰিব পাৰিবও। আৰু সেইজনে মানে এনেকুৱা অসাধ্য সম্ভৱ কৰিবলৈ গৈ আছে আৰু কৰিবই। মানে সেইজন আপোনালোকে বিচাৰি লওক ইউটিউবত, আৰু বিচাৰি পিনি তেওঁক অনুকৰণ কৰক। মইতো আজি 3 বছৰৰ পৰা তেওঁ অনুকৰণ কৰি পিনি মই শাস্ত্ৰবোৰ পঢ়ি তেওঁ মানে চৰিত্ৰ, অকল তেওঁৰ চৰিত্ৰই নহয়, ভাৰতবৰ্ষত যিমান মানে মহাপুৰুষ আছে সকলোৱে চৰিত্ৰৰ লগত মই শাস্ত্ৰবোৰ মিলাই চালোঁ, কিন্তু কোনো এজন মানে মেটচ নকৰিলে। মাত্ৰ সেইজনকেহে মেটচ কৰিছে, যিজন নেকি এই বস্তুটোৰ লগত মিলিছে। কাৰণ কেলৈ এতিয়া বৰ্তমান দিনত পৃথিৱীখন মানে ধৰ্ম জ্ঞান বিলাই খোৱা সেইজনেই মানে আজিৰ তাৰিখতো মই আজিৰ তাৰিখতো কৈ দিছোঁ, আজিৰ তাৰিখতো তেওঁ মানে বিদেশতেই আছে। আৰু কি কাৰণে আছেগৈ, ধৰ্ম শিক্ষাই দি আছেগৈ, মানে অধৰ্মীবিলাকক ধৰ্ম শিক্ষা দি আছে। তাৰ ভিতৰতে যিসকলে বুজি পাব ধৰ্মত আহিব, যিসকল নাহিব
নাহে আৰু এতিয়া কথাটো হৈছে কি ভিডিঅ'টো বেছি দীঘলীয়া হৈ গৈ আছে গতিকে লৈ মই বৰ বেছিকৈ নকওঁ মই মোৰনো কি আৰু মোৰ না বল আছে না শক্তি আছে মইতো নিমিত্ত মাত্ৰহে তেওঁ সেইজন মহাপুৰুষৰ মই দাসৰো দাস পৰম দাস আৰু মই ভিডিঅ'বোৰ বনাওঁতে মই মানে পূৰ্ণকৃষ্ণ ভগৱন্ত সদাশিৱ আৰু হনুমানৰ শ্ৰীচৰণৰ সহস্ৰকোটি বাৰ প্ৰণাম জনাইহে ভিডিঅ'বোৰ বনাওঁ আৰু ভিডিঅ'বোৰ বনাওঁতে তেওঁক মানে মই কিবা এটা ইংগিত দিয়াৰ কাৰণে ভিডিঅ'বোৰ বনাওঁ গতিকে আপোনালোকে ভিডিঅ'বোৰ ভালকৈ চাওক চাই চিতি পিনি কথাটো হৈছে কি প্ৰকৃত যিজন মানে যিজনক মানে আমি চিন্তা কৰিলে বা যিজনক ভক্তি কৰিলে আমাৰ জীৱনটো সাৰ্থক হয় আপোনালোকে চিন্তা চৰ্চা কৰক মই এইটো বস্তু পইণ্ট দেখাই দিছোঁ আপোনালোকে চিন্তা কৰক আৰু আগন্তুক মানে মইতো সেই ডাইৰেক্ট কৰি দিব নোৱাৰোঁ এতিয়া বস্তুটো হৈছে কি আগন্তুক মই নহয় বহুতে কৈ আছে আগন্তুক মানে কিবা এটা হ'ব নিশ্চয় গতিকে লৈ সেই মানে মহা প্ৰলয়ৰ পৰাও আপোনালোকে যদি শুদ্ধ সত্য যদি মতে শ্ৰীৰামৰ আদৰ্শত যদি থাকে তেতিয়াহ'লে হাজাৰ মহাপ্ৰলয় হ'লেও আপুনি চিন্তা কৰিব নালাগে অকণমান চিন্তা নকৰিব এতিয়া কথাটো হৈছে কি মঠাই এটা ভাগিবলগীয়া হ'লে আপুনি যদি আগতীয়াকৈ কথাটো গম পায় তেতিয়াহ'লে আপুনি ধৰক সুৰক্ষিত হ'বলৈ সুবিধা অকণ পাব যদি গম নাপায় আপোনাৰ মানে মঠাইটো ঘপকৈ ভাগি গ'লে আপোনাৰতো হুঁচ নাইকিয়া হৈ যাব গতিকে এতিয়া মানে ভগৱানে এইবিলাক মানে প্ৰচাৰ কৰিছে মইতো নিমিত্ত মাত্ৰ তেওঁৱেই প্ৰচাৰ কৰা আছে গতিকে আপোনালোকে বিপদৰ কথাটো গম পাইছেই গতিকে আপোনালোকে এতিয়াৰ পৰা সতৰ্ক হৈ ভগৱানৰ চৰণত যাওক শ্ৰীৰামৰ আদৰ্শত চলিবলৈ শিকক অন্যায়বিলাক এৰক আৰু নতুন যি কলিযুগ শেষ হৈ পিনি যি নতুন মানে ৰাম ৰাজ্য বা সত্যযুগ আহিব সেই সত্যযুগত প্ৰৱেশ কৰিবলৈ ভগৱানক চিন্তা কৰক ভগৱানে নিশ্চয় কুশল কৰিব মংগল কৰিব মই কাকো ভয় বা কিবা এটা খুৱাব যোৱা নাই মই আপোনালোকক সতৰ্ক কৰিছোঁ যাতে আপোনালোকে ভগৱানক ভক্তি কৰি পিনি সেই সত্যযুগত সকলোৱে প্ৰৱেশ কৰোঁ আৰু তাৰ ইমানখিনি কোৱাৰ ভিতৰতো যিসকলে নামানিব যিসকলে ওলোটাকৈ যুঁজি থাকিব মানে এইটো ভগৱানৰ লীলাহে কোন নিমিষত কি হ'ব সাধাৰণ ভূমিকম্প এটা হ'লে কেতিয়া কি হয় একো ভৰসা নাই গতিকে লৈ আপোনালোকে ভগৱানৰ প্ৰতি ভক্তি বহাওক আৰু ইমানকৈ কৰি নাথাকোঁ আৰু মোৰ বৰকৈ ভিডিঅ' বনাই থাকিব মন নাই গতিকে ইমানখিনিকে কৈ মই আজি এই ভিডিঅ'টো সামৰিছোঁ আপোনালোকৰ সৰ্বমংগলময় হওক মই এইটো নকওঁ যে মোৰ কথাখিনি সত্য বুলি আপোনালোকে মই দেখাই দিয়া বস্তুখিনি তন্নকৈ চাওক মই যেনেকৈ মানে ভাৰতবৰ্ষৰ সমস্ত পণ্ডিতৰ মানে চৰিত্ৰবিলাক মানে মিলাই চাচি ল'লে কোননো মানে কলিযুগৰ শেষত কোন ভগৱান এজন আহিব বুলি কৈছে গতিকে কোনজন ভগৱানৰ চৰিত্ৰত আছে সেইটো মই মিলাই চাই পিনি এইখিনি তথ্যখিনি পাইছোঁ গতিকে আপোনালোককো জনাই দিছোঁ মই মানে জনাই নিদিলে মোৰ মানে অন্তৰত মানে এইটো থাকি যাব গতিকে আপোনালোকক জনাই দিছোঁ আপোনালোকে চিন্তা চৰ্চা কৰি পিনি আপোনালোকৰ যি ইচ্ছা তাক কওক মোৰ একো ক'বলগীয়া নাই কিন্তু মই আপোনালোকক কিন্তু বাৰে কৈছোঁ মই আপোনালোকক কোনো ভয় খোৱা নাই বা আপোনালোকক মই এইটোৱে কৈছোঁ যে কিবা এটাতো হ'ব মই কোৱা বাদে আপোনালোকে চাব এই আপোনালোকে কাশীনাথ মিশ্ৰ বুলি এজন আছে আপোনালোকে ইউটিউবত চাব মইতো সাধাৰণভাৱে কৈছোঁ তেওঁ যিবোৰ কথা কয় শুনিলেই জ্বৰ উঠি যায় গতিকে বস্তুটো হৈছে কি সকলোৱে মানে ৰামময় হওক ৰামৰ আদৰ্শত চলক ভগৱানে কুশল মংগল কৰিব আমি সকলোৱে সেই সত্য যুগত প্ৰৱেশ কৰিবলৈ চিন্তা কৰিব লাগে জয় ৰাম শ্ৰীৰাম সীতাৰাম ৰাম ৰাম জয় হনুমান আৰু আপোনালোকে এই ভিডিঅ'বিলাক ইজনে সিজনলৈ মানে পঠাই দিব যাতে সকলোৱে কথাবোৰ গম পোৱাৰ পিছত তেওঁলোকে মানে নামানে তেওঁলোকৰ কথা কিন্তু মানুহবিলাকক গম পোৱাই দিব লাগে যে এনেকুৱা তেনেকুৱা হ'বলৈ গৈ আছে গতিকে ইমানখিনিকে কৈ মই আজি ভিডিঅ'টো সামৰিছোঁ জয় ৰাম শ্ৰীৰাম সীতাৰাম ৰাম ৰাম জয় হনুমান হৰ হৰ পাৰ্বতী পতে নমো নমঃ ওম তৎসৎ ওম তৎসৎ মাধৱ অচ্যুত অনন্ত গোবিন্দ শিৱ সনাতন হে প্ৰভু জগন্নাথ সকলোকে কৃপা কৰাওক প্ৰভু হে প্ৰভু সকলোকে জ্ঞান চক্ষু দিয়ক প্ৰভু হে প্ৰভু ৰাম 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 সীতাৰাম